এই আছে কাৰৈ মাছ, কাৰৈ মাছৰ লগত তিল আৰু কাৰৈ। এইফালে চব্জি হৈ আছে, মাছটো হৈ গ'ল আৰু এতিয়া হাঁহ মাংস বনাবৰ কাৰণে মায়ে ৰেডি। এয়া মাছ কেইপিচমান পোৱালিকেইটাৰ কাৰণে মাছ 3 পিচমান থৈছে আৰু এইফালে মাছটো দেখুৱাই দিছোঁ মই। এয়া আছে মাছ, মাছত পূৰা ধুনীয়া চুনীয়া দি দিছে আৰু এয়া আছে আমাৰ মায়ে ৰান্ধনি, মেইন ৰান্ধনি। এয়া চব বাহিৰতে খানা হৈ আছে। এতিয়া তিল আৰু কাৰৈ মাছ কেনেকৈ বনাই মই আজিলৈকে নাজানো, কিন্তু আজি শিকিব লাগিব। এইফালে ব্লগাৰ হেৰি নাই এই সোপাদাহঁতে বহুত তুমি নাই আহি পেলাই বেমাৰ হৈ আছে বোলে হেৰি নাই সোপাদা আহিছে। এখন ফটাকানি চালিয়ে পেলালিগে।